নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 জানুৱাৰী। চৰকাৰী কৰক লৈ আহি পৰিছে নতুন আপডেট। কোনে কোনে পাব চৰকাৰী পকীকৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰী কৰৰ টকা সোমাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত কাইলৈ 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব নেকি 8,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য কৰিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা সোমাই যাব। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। আত্মীয় গোটৰ প্ৰতিজন মহিলাই 10,000 টকা পালেনে? যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই ভাল খবৰ। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হ'ল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী পকীকৰক লৈ ডাঙৰ আপডেট আহি পৰিছে। আপুনি যদি পোৱা নাই পকীঘৰ তেন্তে এই খবৰটো আপোনাৰ বাবে। আপুনি এতিয়াও চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে আপুনি পাব এইবাৰ চৰকাৰী ঘৰ। পকীঘৰৰ হিতাধিকাৰী বাছনিক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰকৃততে কেঁচা ঘৰ থকা লোকসকলে পাব লাগিব চৰকাৰী পকীঘৰ। যদি আপোনাৰ ঘৰত কেঁচা ঘৰ আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিবই। হিতাধিকাৰী বাছনিৰ নামত দুৰ্নীতি কৰা সকলক সকিয়নি মন্ত্ৰীগৰাকীৰ। যথেমতে জিঅ' টেকিং কৰা হিতাধিকাৰীৰ সংখ্যা পৰাইছে জীৱিকা সখীয়ে। আপোনাৰ গাঁও বা অঞ্চলত গৈ জীৱিকা সখীয়ে জিঅ' টেকিং কৰিছে নেকি? যদি আপোনাৰ ঘৰত পকী ঘৰ আছে আৰু তথাপিও জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ নাপাব। যিসকল প্ৰকৃত হিতাধিকাৰী সেইসকলে পাব চৰকাৰী পকী ঘৰ। জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকাত নাম থাকিলেই নাপাব চৰকাৰী ঘৰ। যদি জীৱিকা সখীয়ে আপোনাৰ ঘৰ জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত সেই তালিকাটো চৰকাৰক সম্পূৰ্ণকৈ জমা দিছে আৰু জমা দিলেই কিন্তু আপুনি চৰকাৰী ঘৰ নাপাব। জীৱিকা সখীৰ তালিকা থাকিলে নহ'ব। চৰকাৰে ইয়াক লৈও বৃহৎ মন্তব্য কৰিছে। গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবকে স্বাক্ষৰ কৰি দিব লাগিব তালিকাত, তেতিয়াহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তালিকা। ভুৱা হিতাধিকাৰীৰ নাম সোমালে হাৰি যাব নোৱাৰিব পঞ্চায়তৰ সভাপতি আৰু সচিবই। দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ সভাপতি আৰু সচিবক জেললৈ পঠিওৱা হ'ব বুলি এনেকুৱাকৈ সাৱধানবাণী দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। চৰকাৰী পকীঘৰক লৈ আহি গৈছে ডাঙৰ আপডেট। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল নেকি? যদি আপুনি এতিয়ালৈকে দুৰ্নীতি কৰা নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক এইবাৰ আপুনি চৰকাৰী ঘৰ লাভ কৰিব। ঘৰত কেঁচা ঘৰ থাকিলে আপুনি পাব চৰকাৰী ঘৰ, কিন্তু আপুনি জিঅ' টেকিংটো কৰিব লাগিব। যদি জিঅ' টেকিংটো কৰাই ৰাখিছে অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা সোমাব। নিৰ্বাচনৰ পূৰ্বে চৰকাৰী ঘৰ টকা সোমাব পাৰে, কিন্তু এতিয়ালৈকে চৰকাৰে ডেট ঘোষণা কৰা নাই। যেতিয়া ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। সেয়েহে অতি শীঘ্ৰে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? নতুন বছৰত আহিছে সোণোৱালী সুযোগ। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু 4জন সদস্য নাথাকিলে তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন, কিন্তু 4জন সদস্য থাকিব লাগিব। তেনে ক্ষেত্ৰতে আপুনি ৰেচন কাৰ্ড লাভ কৰিব। অন্যথা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ৰেচন কাৰ্ডত 4জন সদস্য নাই তেন্তে আপোনাৰ ৰেচন কাৰ্ডটো কৰ্তন হ'ব পাৰে। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক। মাজত মাত্ৰ এটা দিন বাকী আছে 10 তাৰিখৰ পূৰ্বে। যদি আপুনি KYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক। ইয়াৰ পূৰ্বে আপুনি যদি এতিয়ালৈকে ৰেচন লোৱা নাই ৰেচন লৈ লওক। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব সেইজন ব্যক্তিৰ নাম। নতুন সদস্য অন্তৰ্ভুক্ত আৰু কৰ্তনৰ কাম কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল, লগতে চেনি, দালি, নিমখ। এয়া কিন্তু সকলোকে দিয়ে। চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব, কিয়নো যদি এতিয়ালৈকে কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নতুন বছৰতে কৰি লওক। অন্যথা নিৰ্বাচনৰ পিছত কিন্তু আপুনি কৰিব নোৱাৰিব, নিৰ্বাচনৰ আগতে কৰিব লাগিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত SIR হ'ব নোৱাৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে কাৰণ অসমত NRC হৈ আছে অসমৰ NRCৰ বাবে আইনগতভাৱে SIR নহ'ল যাৰ বাবে অসমত SIR নহয় নিৰ্বাচনৰ সময়ত এটা চামাৰি ৰিভিজন কৰা হয় আৰু তাকে নকৰি অসমত SR স্পেচিয়েল ৰিভিজন কৰিলে SR কৰাৰ ক্ষেত্ৰত অসমত কোনো আইন মনা হোৱা নাই নিৰ্বাচন আয়োগে নীৰৱ দৰ্শকৰ ভূমিকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে অসমত SIR হ'ব নোৱাৰে এনেকুৱাকৈ মন্তব্য কৰিছে ৰকিবুল হুছেইনে হয় ৰকিবুল হুছেইনে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিল্লীৰ ঐতিহাসিক জামে মছজিদত চলিব পাৰে বুলডোজাৰ একশ্যন দিল্লী উচ্চ ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশনা 2 মাহৰ ভিতৰত জামে মছজিদৰ আশে পাশে চলিব জৰীপ জামে মছজিদৰ সমীপৰ প্ৰতিত কোণত জৰীপ চলাৰ নিৰ্দেশনা জৰীপত অবৈধ নিৰ্মাণ প্ৰমাণ হ'লে চলিব বুলডোজাৰ একশ্যন অবৈধ নিৰ্মাণ প্ৰমাণিত হ'লে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিল্লীৰ ঐতিহাসিক জামে মছজিদত চলিব পাৰে বুলডোজাৰ একশ্যন হয় এটা খুবেই বিগ ব্ৰেকিং নিউজ আহি পৰিছে দিল্লী উচ্চ ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশনা তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে সুদীৰ্ঘ 16 বছৰৰ পাছত ভাৰতত হ'ব লোকপিয়ল 1 এপ্ৰিলৰ পৰা চলিব সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত লোকপিয়ল সুদীৰ্ঘ 96 বছৰৰ পাছত ভাৰতত হ'ব জাতিপিয়ল হয় স্বাধীনতাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে ভাৰতত জাতিপিয়লৰ ব্যৱস্থা দেশৰ কৃষি বিভাগে জাৰি কৰিলে ৰাজপত্ৰিত অধিসূচনা পোনপ্ৰথমবাৰৰ বাবে ডিজিটেলি লোকপিয়লৰ ব্যৱস্থা থাকিব দেশত আৰু জনতাই নিজেই বিশেষ ৱেবছাইটত উল্লেখ কৰিব পাৰিব পৰিয়ালৰ তথ্য শেষবাৰৰ বাবে 1931 চনৰ আগতে দেশত হৈছিল জাতিপিয়ল স্বাধীনতাৰ পিছত লোকপিয়লৰ পৰা বাদ দিয়া হৈছিল জাতিপিয়ল অনলাইনত জনতাই 35টা শিতানত দিব লাগিব উত্তৰ বাসগৃহৰ গঠন খোৱা পানীৰ উচ্চ খাদ্য সম্পৰ্কত দিব লাগিব প্ৰশ্নৰ উত্তৰ দেশৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোনো বাংলাদেশীৰ নাম থাকিব নোৱাৰিব তালিকাত কোনো অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কোনো মিয়াৰ দখলত থাকিব নোৱাৰিব মাটি সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাত দেখিলেই খবৰ দিয়ক কোনো সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাত থাকিলে বা থাকিবই নোৱাৰিব 6, 7 আৰু 8 নং প্ৰপত্ৰ পূৰণ কৰি দিয়ক অভিযোগ এই অভিযোগ পালাই জাৰি কৰা হ'ব জাননী উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰিলে কৰ্তন হ'ব নাম কোনো মৃত লোকৰ নাম তালিকাত থাকিব নোৱাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশিক পুছবেক নীতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ABMSৰ এটা পৰিয়ালৰ 10 সদস্য ভাৰতীয় হ'লে এজন কেনেকৈ বাংলাদেশী হ'ল চৰকাৰে গ্ৰহণ কৰা পুছবেক নীতি সম্পূৰ্ণ সংবিধান বিৰোধী বুলি মন্তব্য কৰিছে বাংলাদেশীসকল ন মেনেজ লেণ্ড লৈ পুছবেক কৰা হৈছে বাংলাদেশী পুছবেকৰ বিদেশী ন্যায়াধীকৰণৰ ব্যৱস্থাক ত্ৰুটি সম্পূৰ্ণ আখ্যা দিছে পুছবেক নীতিৰ বিৰুদ্ধে ABMCয়ে সাব্যস্ত কৰিব প্ৰতিবাদ ABMCৰ সভাপতি টাইছন হুছেইনৰ ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ আহি পৰিছে মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম ক'ৰ পৰা সংগ্ৰহ কৰিব ফৰ্মখন কেনেকৈ পূৰণ কৰিব ফৰ্মখন শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ছাত্ৰক দিলে ভাল খবৰ গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি ঘোষণা কৰিছে কেৱল ইয়াই নহয় পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ 2000কৈ টকা প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহৰ পৰা আৰু জানুৱাৰী মাহৰ ভিতৰতে কৰিব লাগিব আবেদন যদি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক জানুৱাৰী মাহৰ ভিতৰতে আবেদন কৰিব লাগিব গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1000কৈ টকাৰ সুবিধা প্ৰদান কৰিব লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ সাজু হওক প্ৰকৃত কৃষকসকল প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ
নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি আজিয়ে কৰি লওক KYC আপডেট KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা হৈছে PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 52561 যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.